ব্যাস ওজাপালিৰ বৰণ্য সাধক ধৰ্মেশ্বৰ নাথৰ পৰলোক প্ৰাপ্তি 90 বছৰ বয়সত সামৰিলে জীৱননাথ খহি পৰিল দৰঙৰ এক নক্ষত্ৰ ব্যাস ওজাপালিৰ বৰণ্য সাধক শিল্পী পেঞ্চন প্ৰাপক তথা বিষ্ণুৰাভা বঁটা আৰু সংগীত নাটক একাডেমীৰ অমৃত বঁটাৰে বিভূষিত ধৰ্মেশ্বৰ নাথৰ আজি 2:45 বজাত মঙলদৈ অসামৰিক চিকিৎসালয়ত পৰলোক প্ৰাপ্তি হয় চিপাঝাৰৰ সাতঘৰীয়া গাঁৱৰ নিবাসী শিল্পীগৰাকী হঠাৎ অসুস্থ হোৱাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 90 বছৰ উল্লেখ্য যে ধৰ্মেশ্বৰ নাথে 18 বছৰ বয়সতে দৰঙৰ অপূৰ্ব লোককৃষ্টি ব্যাস ওজাপালিৰ সৈতে নিবিড়ভাৱে জড়িত হৈ পৰিছিল উল্লেখ্য যে বিগত 1984 চনত গুৱাহাটীৰ অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত শিল্পীৰ মৰ্যাদা লাভ কৰি নিয়মীয়াকৈ আকাশবাণীৰ যোগেৰে ওজাপালি পৰিৱেশন কৰি লোককৃষ্টি বিধৰ প্ৰচাৰ আৰু প্ৰসাৰত অনবদ্য অৱদান আগবঢ়াই ধৰ্মেশ্বৰ নাথে ৰবীন্দ্ৰ ভৱন শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বিভিন্ন অনুষ্ঠানতো অংশগ্ৰহণ কৰি উচ্চ প্ৰশংসিত হৈছিল ৰাগ প্ৰধান ব্যাসৰ ওজাপালিৰ নিৰলস সাধনাৰ বাবে ধৰ্মেশ্বৰ নাথলৈ অসম চৰকাৰে 2014 চনত আগবঢ়াইছিল নিয়মীয়া শিল্পী পেঞ্চন আনহাতে আজন্ম সাধকগৰাকী 2023 চনত ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমীৰ তৰফৰ পৰা প্ৰদান কৰা হৈছিল অমৃত বঁটা একেদৰে অসম চৰকাৰে 2024 বৰ্ষত বৰ্ষীয় শিল্পীগৰাকীক বিভূষিত কৰিছিল বিষ্ণুৰাভা বঁটাৰে লোকশিল্পীগৰাকীৰ মৃত্যুত চিপাঝাৰত শোকৰ ছাঁ পৰে কাইলৈ চিপাঝাৰৰ সাতঘৰীয়া কবৈচুবাত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব প্ৰয়াত শিল্পীগৰাকীৰ বিয়োগৰ লগে লগে দৰং জিলাৰ এটি নক্ষত্ৰ খহি পৰে শ্ৰী ধৰ্মেশ্বৰ নাথ ওজা কবৈচুবা এনেকৈ অনগ্ৰসৰ এখন গাঁও অঞ্চলত বসবাস কৰিছিল কবৈচুবা প্ৰাথমিক বিদ্যালয়ত শিক্ষা সাং কৰি উচ্চ শিক্ষাৰ কাৰণে তেখেতে যাব নোৱাৰিছিল একমাত্ৰ দুৰৱস্থাৰ হেতু কিন্তু তেখেতৰ যি প্ৰতিভা ওজাপালি হিচাপে এই প্ৰতিভা তেখেতে শিশুকালৰ পৰাই বাটে পথে পথাৰে সামৰে যি ধৰণৰ তেওঁ সংগীতবিলাক আলাপ কৰিছিল আচলতে সঁচাকৈয়ে স্মৰণীয় এনে কাৰণতে তেখেতে গৈ ওজাপালি অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল আৰু বিয়া সংগীতৰ এগৰাকী স্বীকৃত শিল্পী হিচাপে অকল নিজৰ অঞ্চলতে নহয় অসমতে নহয় অসমৰ বাহিৰে ভিতৰে ভাৰতৰ তথা অন্যান্য ভাৰতৰ বাহিৰতো তেখেতে এই ওজাপালি বিদ্যা পৰিৱেশন কৰি অঞ্চল তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল তেখেতৰ বৰ্তমান বয়স 90 বছৰ এই 90 বছৰ বয়সলৈও তেখেতে সিদিনালৈকে ওজাপালি প্ৰদৰ্শন কৰি জনসমাজৰ পৰা তেওঁ জনমানসত এগৰাকী স্বীকৃত ওজা শিল্পী হিচাপে পৰিচয় পোৱাই নহয় মানুহৰ পৰা সমাদৰ তেওঁ লাভ কৰিছিল কিন্তু ভগৱানে তেখেতে সংগীত নাটক একাডেমী অমৃত বঁটা প্ৰাপক হিচাপে তেওঁ পুৰস্কৃত হৈছে ইয়াৰ উপৰিও বিষ্ণুৰাভা বঁটা যতীন গোস্বামী বঁটা তাৰপিছতে আৰু এটা বঁটা আছিল লোকসংস্কৃতি বঁটা গতিকে ইমানবিলাক বঁটাৰ অধিকাৰী হোৱাটো সঁচাকৈয়ে এজন মানুহৰ কাৰণে এটা বিচাৰ্যৰ বিষয় তেখেতৰ গুণ অনুক্ৰমে এই বঁটাবিলাক পাবলৈকে সক্ষম হৈছিলে আজি তেখেতে হঠাতে অসুস্থ হৈ পৰে আৰু হস্পিটেলত ভৰ্তি কৰাৰ পিছতে তেখেতে ঠিক কিছু সময় পিছতে চিকিৎসা আৰম্ভ কৰাৰ অকণমান পিছতে তেখেতে মৃত্যুক সাৱটিলগীয়া হয় গতিকে তেখেতৰ মৃত্যুত অকল ঘৰৰ পৰিয়ালেই নহয় অঞ্চল গাঁও তথা দেশৰ সকলোৱে শোকাভিভূত হৈ পৰে গতিকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ স্বৰ্গগত আত্মাই যাতে সুখে শান্তিৰে লাভ থাকে আৰু পৰিয়ালবৰ্গৰ যাতে শান্তিৰে থাকক তাৰ কাৰণে ভগৱানৰ ওচৰত আমি একান্ত কামনা কৰিলোঁ চিপাঝাৰৰ পৰা আসলামুদ্দিন আহমেদৰ ৰিপৰ্ট এনি ভাৰত 24